নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 4 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ এবাৰ বিশ্বই ধিক্কাৰ দিছে আমেৰিকা ইজৰাইলক মিছাইল আক্ৰমণত মৃত্যু হৈছে 787 গৰাকী লোকৰ এই মুহূৰ্তত ডাঙৰ খবৰ ইৰাণৰ জনতাৰ ওপৰত জপিয়াই পৰিছে আমেৰিকা ইজৰাইল মিছাইল আক্ৰমণত মৃত্যু হৈছে 787 গৰাকী নাগৰিকৰ এটা গুৰুত্বপূৰ্ণ খবৰ গৃহহীন প্ৰায় 70,000 ইৰাণৰ নাগৰিক সমগ্ৰ বিশ্বই ধিক্কাৰ দিছে এই যুদ্ধক ইৰাণত একেলগে কবৰস্থ কৰা হৈছে 160টি শিশুক ইৰাণৰ 195খন চহৰত আক্ৰমণ আমেৰিকা ইজৰাইলৰ মিছাইল বোমা আক্ৰমণত 504টা স্থানত ক্ষয়ক্ষতি হৈছে বৰ্তমানলৈকে 1039টা আক্ৰমণ আমেৰিকা ইজৰাইলৰ এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে 787 গৰাকী ইৰাণীয়ান নাগৰিকে ইৰাণৰ বন্ধু ৰাষ্ট্ৰ লেবাননতো আক্ৰমণ ইজৰাইলৰ আক্ৰমণত লেবাননত 100ৰো অধিক লোকৰ মৃত্যু হৈছে লেবাননত গৃহহীন হৈ পৰিছে 30,000ৰো অধিক লোক ইৰাণৰ জনতাৰ ওপৰত জপিয়াই পৰিছে আমেৰিকা ইজৰাইল পৰৱৰ্তী খবৰটো হৈছে বিজেপি চৰকাৰৰ দিনত নাইকিয়া হ'ল অসমৰ জাতীয় গৌৰৱ গড় হত্যা ৰকিবুল হুছেইন বন মন্ত্ৰী হৈ থকাৰ সময়ত দৈনিক গড় হত্যা হৈছিল কংগ্ৰেছক শেষ কৰাৰ আঁৰত ৰকিবুল হুছেইনৰ বিৰুদ্ধে এইদৰে পুনৰ ক্ষোভ উজাৰিছে বিজেপি নেতা ভূপেন বৰাৰ জনাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ টংলা বিধানসভা সমষ্টিত বিপিএফ দলৰ উত্তাল প্ৰতিবাদ বিপিএফ দলৰ কাৰ্যালয়ৰ আস্পাপ জ্বলাই দিছে নিজ দলৰ কৰ্মীয়ে দুৰ্গা দাস বড়োক প্ৰাৰ্থিত্ব দিয়াৰ দাবীত এইদৰে প্ৰতিবাদ বিজেপিয়ে টংলা সমষ্টিত প্ৰাৰ্থী দিয়াৰ কথা ঘোষণাৰ পাছতে এইদৰে মুকলি ক্ষোভ উজৰা পৰিলক্ষিত হৈছে জনাই আছো আন এটা ডাঙৰ খবৰ প্ৰতিশ্ৰুতি মিথ্যাচাৰ আৰু প্ৰতাৰণা কিমান দিনলৈ তলাতলৰ বাকৰিত এইদৰে ঐক্যবদ্ধ আহোম সংগঠন এটা পলিটিকেল ব্ৰেকিং নিউজ প্ৰতিশ্ৰুতি মিথ্যাচাৰ আৰু প্ৰতাৰণাৰ বিৰুদ্ধে শিৱসাগৰত ঐক্যবদ্ধ হৈছে আহোম সংগঠন ঐতিহাসিক তলাতলৰ ঘৰৰ পৰা আহোম সংগঠনৰ হুংকাৰ ঐতিহাসিক তলাতলৰ ঘৰৰ পৰা আহোম সংগঠনৰ হুংকাৰ এটা ডাঙৰ খবৰ কি হ'ব নিৰ্বাচনত টাই আহোমৰ ভূমিকা তলাতলৰ ঘৰৰ বাকৰিত টাই আহোমৰ 12টাকৈ সংগঠন আৰু 13 বংশাৱলীৰ ঘূৰণীয়া মেজমেল আহোমৰ জনজাতিকৰণক লৈ কি প্ৰস্তাৱ ল'লে আহোম জনগোষ্ঠীৰ সংগঠনসমূহে ঘূৰণীয়া মেজমেলত টাই আহোমৰ স্বাৰ্থত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ প্ৰস্তাৱ অনুসৰি টাই আহোম জনগোষ্ঠীৰ সংগঠন আৰু বংশাৱলীসমূহক লৈ এখন ঐক্যমঞ্চ গঠন কৰা হ'ব কাশ্মীৰত যদি 370 ধাৰা একে নিশাৰ ভিতৰত বাতিল কৰিব পাৰে তেন্তে জনজাতিকৰণৰ বিষয়টো ডাবল ইঞ্জিনৰ চৰকাৰখনৰ ইমান হেমাহি কিয় প্ৰশ্ন উত্থাপন হৈছে অসম চৰকাৰে প্ৰস্তুত কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন নিৰ্বাচনৰ অধিসূচনা জাৰিৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব লাগে লগতে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে সংগঠনসমূহৰ মাজত ত্ৰিপাক্ষিক আলোচনাৰ ব্যৱস্থা কৰক অন্যথা নিৰ্বাচনত কি প্ৰত্যুত্তৰ দিয়া হ'ব গাঁওসমূহলৈ গৈ খবৰ কৰক বিজেপি মন্ত্ৰী বিধায়কে টাই আহোমৰ স্বকীয় ভাষা সংস্কৃতি সাহিত্য পৰম্পৰাৰ লগতে সম বিকাশ আৰু সম উন্নয়নৰ বাবে অসমৰ আহোম বসতিপূৰ্ণ অঞ্চলক সামৰি টাই আহোম স্বায়ত্তশাসিত পৰিষদক গঠন কৰক এই ক্ষেত্ৰত চৰকাৰে শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ তৎপৰতা নেদেখুৱালে সমাগত নিৰ্বাচনত চৰকাৰক তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব চৰকাৰক 7 দিনৰ সময়সীমা বান্ধি দিছে টাই আহোমৰ 12টাকৈ সংগঠন আৰু 13 বংশাৱলীয়ে সমান্তৰালভাৱে উজনি অসমৰ আহোম অধ্যুষিত অঞ্চলত অতি কমেও 36টা বিধানসভা সমষ্টিত আহোম লোকক প্ৰাধান্য দিয়াৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহক আহ্বান
প্ৰতিশ্ৰুতি মিথ্যাচাৰ আৰু প্ৰতাৰণাৰ বিৰুদ্ধে শিৱসাগৰত ঐক্যবদ্ধ হৈছে আহোম সংগঠন পৰৱৰ্তী খবৰটো হৈছে প্ৰমোদ বড়োলৈ মুখ্যমন্ত্ৰীৰ অফাৰ এবাৰ বিজেপিৰ টোপ গিলিবনে প্ৰমোদ বড়োৱে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত মঙলবাৰে ৰাজহুৱাকৈ মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰাৰ পাছতেই বড়োভূমিত ইউপিপিএলৰ ৰাজনৈতিক ভৱিষ্যতক লৈও সৃষ্টি হৈছে প্ৰশ্ন 26ত বড়োভূমিৰ অন্তৰ্গত তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি দিছপুৰলৈ অহাৰ পৰিকল্পনা কৰিছিল প্ৰমোদ বড়োৱে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োলৈ ৰাজ্যসভাৰ আসন অফাৰ মুখ্যমন্ত্ৰীৰ প্ৰমোদ বড়োক ৰাজ্যসভাৰ তৃতীয়খন আসন এৰি দি বড়োভূমিৰ ৰাজনীতিত নতুন সমীকৰণ কৰিছে নেকি বিজেপিয়ে ডাঙৰ খবৰ পলিটিকেল ডাঙৰ আপডেট এবাৰ বিধানসভাৰ ৰাজ্যসভাৰ তৃতীয়খন আসনত জয়ী হ'বলৈ বিজেপিৰ সংখ্যা বল নাই বুলি ইউপিপিএললৈ শক্তি খেল এৰিলে মুখ্যমন্ত্ৰীয়ে ৰাজ্যসভাৰ তৃতীয়খন আসনত যদি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে আপত্তি নাই বিজেপিৰ মঙলবাৰে ৰাজহুৱাকৈ মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰাৰ পাছতেই বড়োভূমিত ইউপিপিএলৰ ৰাজনৈতিক ভৱিষ্যতক লৈও সৃষ্টি হৈছে প্ৰশ্ন 26ত বড়োভূমিৰ অন্তৰ্গত তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি দিছপুৰ অহাৰ পৰিকল্পনা কৰিছিল প্ৰমোদ বড়োৱে কিন্তু তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক চৰ্চা অনুসৰি প্ৰমোদ বড়োক অৰ্থাৎ ইউপিপিএলক ৰাজ্যসভাৰ তৃতীয়খন আসন এৰি দিয়াৰ আঁৰত হাগ্ৰামা মহিলাৰী আৰু বিজেপিৰ এজন শীৰ্ষ নেতাৰ মাজত হৈছে চুক্তি অভিযোগ অনুসৰি প্ৰমোদ বড়োক ৰাজ্যসভালৈ পঠাই বড়োভূমিত ইউপিপিএলক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ চলিছে দিছপুৰত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োলৈ ৰাজ্যসভাৰ আসন অফাৰ মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী খবৰটো হৈছে পবিত্ৰ মাৰ্ঘেৰিটা যে ইটালিয়ান নেগুৰ ধৰা উপাধি এতিয়া তেওঁকো আহোম বুলি প্ৰমাণ কৰাব লাগিব আমি পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰমাণ কৰক যে তেওঁ নিজকে আহোম বুলি ৰাইজৰ দলৰ লগত নিৰ্বাচন খেলাৰ ইচ্ছা আছে কংগ্ৰেছৰ কিন্তু আউল লগাইছে শৰ্মা আলীয়ে এই মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই আন এটা খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাক মই আঙুলি টুৱাই কথা ক'ব পাৰো আপোনাৰ সমান 2 নম্বৰী মানুহ এই পৃথিৱীত জন্মই হোৱা নাই বুলি মই ক'ব পাৰো মুখ্যমন্ত্ৰী খণ্ডবত এই দাবী উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে আন এটা খবৰ হৈছে কংগ্ৰেছ দল অসমীয়াৰ লগত নাই কংগ্ৰেছৰ খোৱা কামোৰা মিয়া মুছলমানৰ সমষ্টিক লৈ অখিল গগৈৰে সংঘাত কংগ্ৰেছক কটাক্ষ কৰি এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই আছো আন এটা পলিটিকেল খবৰ এই মুহূৰ্তত অসম বিধানসভা নিৰ্বাচন 2026ৰ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা কৰা হৈছে অসম বিধানসভা নিৰ্বাচন 2026ৰ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা 26টা সমষ্টিৰ বাবে প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিছে কংগ্ৰেছে 42টা সমষ্টিৰ বাবে প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিছে কংগ্ৰেছে যোৰহাট বিধানসভা সমষ্টিত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান সামগুৰিত তানজিল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান নলবাৰীত অশোক কুমাৰ খৰবাক প্ৰাৰ্থিত্ব প্ৰদান টিহুত ৰাতুল পাটোৱাৰীক প্ৰাৰ্থিত্ব প্ৰদান কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰা আন সমষ্টিসমূহ হৈছে দিখপুৰত মীৰা বৰঠাকুৰ গৌৰীপুৰত আব্দুছ সবাহান আলী সরকার বঙাইগাঁৱত গিরিশ বৰুৱা বৰপেটাত মহানন্দ সরকার বকুত ছয়গাঁৱত ৰমেন সিং ৰাভা হাজোত শুৱালকুছিত নন্দিতা দাস কমলপুৰত সত্যব্ৰত কলিতা বৰকেটিত দিগন্ত বৰ্মন চিপাজাৰত বিনন্দ কুমাৰ শইকীয়া জাগিৰোডত বুবুল দাস ৰূপৈহাট নুৰুল হুদা ৰহাত উৎপল বনিয়া লামডিঙত সবনম কোঁৱৰ বৰচলাত ৰিপুন বৰা বিপুৰীয়াত নাৰায়ণ ভূঞা জোনাইত ৰাজকুমাৰ মেদক দমদমাত দুৰ্গা ভূমিজ মাৰ্ঘেৰিটাত প্ৰতীক বৰদলৈ চাবুৱা লাহোৱালত
প্ৰাঞ্জল ঘাটোৱাৰ, নহৰকটীয়াত প্ৰণতি ফুকন, খোলাঘাটত বিতুপন শইকীয়া, দুলীয়াজানত ধ্ৰুৱ গগৈ, সোণাৰীত উৎপল গগৈ, ডিমৌত অজয় কুমাৰ গগৈ, নাজিৰাত দেৱব্ৰত শইকীয়া, মাজুলীত ইন্দ্ৰনীল পেগু, টিয়কত পল্লৱী শইকীয়া গগৈ, বোকাজানত ৰতন ইংতি, ৰংখাঙত আগষ্টি ইংতি, লক্ষীপুৰত শান্তি কুমাৰ সিংহা, উদাৰবন্দত অজিত সিং, বৰখলাত ডক্টৰ অমিত কুমাৰ পালোৱাৰ, শিলচৰত অভিজিৎ পল, খুনাই আমিনুল হক লস্কৰ, কৰিমগঞ্জ নৰ্থত জাকিৰ আহমেদ, পাথাৰকান্দিত কাৰ্তিক সেন সিংহা আৰু ৰামকৃষ্ণনগৰত সুৰচি ৰয়। আন এটা খবৰ হৈছে কংগ্ৰেছৰ প্ৰথমখন তালিকাত 3 মুখ্যমন্ত্ৰীৰ পুত্ৰ আৰু 2 সাংসদ পুত্ৰই পালে টিকট। কংগ্ৰেছৰ 42জনীয়া প্ৰাৰ্থীৰ তালিকাত বহুকেইখন নতুন মুখে স্থান পালে। 10ৰো অধিক নতুন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে, কিন্তু এই তালিকাখনত নাম থকা 3গৰাকী প্ৰাৰ্থী হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ। আনহাতে 2গৰাকী বৰ্তমানৰ সাংসদ পুত্ৰই কংগ্ৰেছৰ প্ৰথমখন তালিকাতে স্থান পালে। যোৰহাটৰ বিধানসভা সমষ্টিৰ পৰা টিকট লাভ কৰা গৌৰৱ গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ। নাজিৰা বিধানসভা সমষ্টিৰ পৰা টিকট লাভ কৰা দেৱব্ৰত শইকীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ। বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা টিকট লাভ কৰা দিগন্ত বৰ্মন হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ পুত্ৰ। আন এটা খবৰ হৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলে বুজাবুজি কৰিম বুলি চেষ্টা কৰি আছে। হৈ উঠা নাই, হলে কি ভাল পাম, কিন্তু ৰাইজৰ দলৰ প্ৰাৰ্থীজন যোৱা 10 বছৰে কংগ্ৰেছতে আছিল। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ শিবিৰ এটাই। বিৰোধী মিত্ৰতা সন্দৰ্ভত এই মন্তব্য কৰিছে বিধায়ক হাফিজ ৰফিকুল ইছলামে। ইফালে যুদ্ধ ক্ষেত্ৰত সন্মুখত ব্যক্তিজন শক্তিশালী হলেই যুঁজটো ভাল হয়। যোন আহে আহক, কথা নাই, জনগণ মোৰ লগত আছে, মই শক্তিশালীভাৱে যুঁজত অৱতীৰ্ণ হৈছো, এই মন্তব্য কৰিছে বিধায়ক হাফিজ ৰফিকুল ইছলামে। হাফিজ ৰফিকুল ইছলামে কৈছে, নাম দিছে আশীৰ্বাদ যাত্ৰা, আকৌ বুলডোজাৰ লৈ ঘূৰি আছে তেখেতে। জেচিবি, বুলডোজাৰ এইবিলাক তেওঁৰ প্ৰতীক চিহ্ন। মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ যাত্ৰা সন্দৰ্ভত এই মন্তব্য বিধায়ক হাফিজ ৰফিকুল ইছলামৰ। আন এটা খবৰ হৈছে নিৰ্বাচনৰ পূৰ্বেই মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছৰ বৃহৎ খহনীয়া। গৌৰৱ গগৈৰ উপস্থিতিতে 200 নেতাকৰ্মীৰ বিজেপিত যোগদান। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভাৰ উপদলপতি গৌৰৱ গগৈৰ মাৰ্ঘেৰিটা ভ্ৰমণৰ দিনটোতে 200ৰো অধিক কংগ্ৰেছ নেতা আৰু কৰ্মীয়ে দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। মাৰ্ঘেৰিটা কংগ্ৰেছ ভৱনত আয়োজিত সময় পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচীত গগৈয়ে অংশগ্ৰহণ কৰি থকাৰ সময়তে এই বৃহৎ দল ত্যাগৰ ঘটনাই সৰ্বত্ৰ এতিয়া চৰ্চা লাভ কৰিছে। ৰাজ্যিক নেতৃত্বই তৃণমূল পৰ্যায়ত দলটোক শক্তিশালী কৰিবলৈ চেষ্টা চলাই থকাৰ মাজতেই মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছত এই খহনীয়াই বিশেষ তাৎপৰ্য বহন কৰিছে। কংগ্ৰেছ ত্যাগ কৰা লোকসকলৰ ভিতৰত তিনিচুকীয়া জিলা কংগ্ৰেছৰ সম্পাদক তথা মাৰ্ঘেৰিটা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী জয়ন্তী শৰ্মাৰ লগতে আজাদ বৰা আৰু সুৰজ খাটৱালৰ দৰে বিশিষ্ট নেতাও আছে। তেওঁলোকৰ নেতৃত্বত প্ৰায় 200 নেতাকৰ্মীয়ে কংগ্ৰেছৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছে। আন এটা খবৰ হৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক হত্যা। বিশ্বজুৰি তোলপাৰ আৰম্ভ হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, ইৰাণৰ মিছাইল আক্ৰমণত নিহত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু। ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডে ভয়ংকৰ দাবী উত্থাপন কৰিছে। এতিয়াও কোনো খবৰ নাই বেঞ্জামিন নেতান্যাহুৰ। তেহৰাণত মিছাইল আক্ৰমণত নিহত হোৱাৰ দাবী উত্থাপন হৈছে। খাইবাৰ ছেকাণ্ড মিছাইলৰ আক্ৰমণত মৃত্যু হোৱা বুলি দাবী কৰিছে বেঞ্জামিন নেতান্যাহুৰ। সামাজিক মাধ্যমতে ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে এই খবৰ। বেঞ্জামিন নেতান্যাহুৰ মৃত্যুৰ খবৰ নস্যাৎ এইবাৰ ইজৰাইলৰ। বৰ্তমানলৈ জনচকুৰ সন্মুখলৈ অহা নাই নেতান্যাহু।
সেয়েহে নেতাগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ এতিয়া বিভিন্নজনৰ। বেঞ্জামিন নেতান্যাহুক হত্যা কৰাৰ শপত খাইছিল ইৰাণে। খেমেনিৰ হত্যাৰ প্ৰতিশোধ লোৱাৰ হ'বই বুলি ইৰাণৰ শপত। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক হত্যা কৰা হৈছে বুলি ইতিমধ্যে চৰ্চা অব্যাহত আছে। আন এটা খবৰ হৈছে ইৰাণৰ 4.3 প্ৰাবল্যৰ কম্পন, পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ খন্দি। যুদ্ধৰ মাজতেই ইৰাণৰ 4.3 প্ৰাবল্যৰ বৃহৎ কম্পন। ইৰাণে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ সম্পন্ন কৰাৰ খন্দি। এটা ব্ৰেকিং নিউজ, 4.3 প্ৰাবল্যৰ বৃহৎ কম্পনৰ পাছতেই ইৰাণৰ চাঞ্চল্য। ইৰাণত পাৰমাণৱিক পৰীক্ষণ সম্পন্ন হোৱা বুলি বিশ্বজুৰি চৰ্চা অব্যাহত আছে। ইৰাণৰ ফাৰ্ছ প্ৰদেশত এই ভয়ংকৰ কম্পন। ইৰাণৰ আকাশত নিৰন্তৰ বোমাবৰ্ষণ হোৱাৰ সময়তে এই কম্পন অনুভূত হৈছে। 15 দিনৰ ভিতৰত এয়া দ্বিতীয়টো বৃহৎ কম্পন ইৰাণত। পাৰমাণৱিক পৰীক্ষণ হলেই আমেৰিকাৰ বাবে হ'ব এক বৃহৎ সফলতা। যুদ্ধৰ মাজতেই ইৰাণত 4.3 প্ৰাবল্যৰ বৃহৎ কম্পন অনুভূত। আন এটা খবৰ হৈছে ধন লৈ অস্ত্ৰ যোগান ধৰিব পৰা নাই আমেৰিকাই। ইৰাণৰ মাষ্টাৰ প্লেন। এটা বিগ ব্ৰেকিং, ভয়ংকৰ নিৰাপত্তাৰ সংকটত ভুগিছে 11খন দেশ। এয়াৰ ডিফেন্স যোগান ধৰিব নোৱাৰি লাগিছে হাহাকাৰ। এটা ব্ৰেকিং নিউজ, ইৰাণৰ মাষ্টাৰ প্লেন আমেৰিকাৰ বিৰুদ্ধে। মধ্যপ্ৰাচ্যক ৰক্ষাৰ বাবে এয়াৰ ডিফেন্স মিছাইল নাটনি আমেৰিকাৰ। এটা ডাঙৰ খবৰ, ইৰাণৰ মিছাইল আক্ৰমণত ধৰাশায়ী ইছলামিক ৰাষ্ট্ৰ। মধ্যপ্ৰাচ্যৰ প্ৰতিখন সুন্নী ৰাষ্ট্ৰই উভতি ধৰিছে ডনাল্ড ট্ৰাম্পক। মাৰ্কিন যুক্তৰাষ্ট্ৰক প্ৰশ্ন, আমাৰ নামত থকা এয়াৰ ডিফেন্স চিষ্টেম ক'ত? একেলগে 11খন ৰাষ্ট্ৰক অস্ত্ৰ যোগান ধৰি সংকটত পৰিছে আমেৰিকা। কিয়নো এই যুদ্ধত চামিল হৈছে USA অস্ত্ৰ যোগান ধৰা দেশসমূহ। ইৰাণে একেলগে আক্ৰমণ কৰিছে 11খনকৈ ৰাষ্ট্ৰক। ইফালে হাত দাঙিলে আমেৰিকাই, বিপদত এতিয়া আমেৰিকান। ইৰাণ ইজৰাইলৰ যুদ্ধত হাত দাঙিছে এইবাৰ আমেৰিকাই। আমেৰিকাৰ অসহায় অৱস্থা ওলাই পৰিল মুকলিকৈ। ইজৰাইলত আবদ্ধ আমেৰিকান উদ্ধাৰ কৰিব নোৱাৰে আমেৰিকাই। নিজৰ সুৰক্ষা নিজেই ল'বলৈ আমেৰিকা চৰকাৰে জনালে আহ্বান। ইৰাণত আক্ৰমণ দুৰ্বল হলে সহায়ৰ আশ্বাস দিলে ট্ৰাম্পে। জেৰুজালেম দূতাবাসত ভিডিঅ'ৰ জৰিয়তে আহ্বান ডনাল্ড ট্ৰাম্পৰ। এতিয়াও ইজৰাইলত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ আমেৰিকান। ট্ৰাম্পৰ আহ্বানৰ পাছতেই বিপদত আমেৰিকান সকল। ইৰাণ ইজৰাইলৰ যুদ্ধত এইবাৰ হাত দাঙিছে আমেৰিকাই। পৰৱৰ্তী খবৰটো হৈছে পুনৰ যুদ্ধত ভয়াৱহ ক্ষতিৰ সন্মুখীন ইৰাণ। ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ নৱনিযুক্ত প্ৰতিৰক্ষা মন্ত্ৰী। এটা বিগ ৱাৰ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। দুদিন পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰীক হত্যা কৰিছিল ইজৰাইলে। কিছু সময় পূৰ্বে নতুন প্ৰতিৰক্ষা মন্ত্ৰীৰো এয়াৰ ষ্ট্ৰাইকত মৃত্যু। নিহত প্ৰতিৰক্ষা মন্ত্ৰী মাজিদ ইবন আল ৰেজা। ধ্বংস কৰা হল ইৰাণৰ ডিফেন্স চিষ্টেম, বায়ুসেনা, নৌসেনাৰ ঘাটি। ডাঙৰ খবৰ, যুদ্ধৰ মাজতে বিস্ফোৰক দাবী এইবাৰ ডনাল্ড ট্ৰাম্পৰ। পুনৰ যুদ্ধত ভয়াৱহ ক্ষতিৰ সন্মুখীন হৈছে ইৰাণ। ইজৰাইলৰ আক্ৰমণতে নিহত ইৰাণৰ নৱনিযুক্ত প্ৰতিৰক্ষা মন্ত্ৰী। দুদিন পূৰ্বেই প্ৰতিৰক্ষা মন্ত্ৰীক হত্যা কৰিছিল ইজৰাইলে, এই দাবী কৰিছে ট্ৰাম্পে। পুনৰ যুদ্ধত ভয়াৱহ ক্ষতিৰ সন্মুখীন হৈছে ইৰাণ। যুদ্ধৰ মাজতে এই বিস্ফোৰক দাবী উত্থাপন কৰিছে ডনাল্ড ট্ৰাম্পে।